কি আৰু এই ৰাসায়নিক বিক্ৰিয়া আমি শিকিবলৈ যাওঁতে বিভিন্ন উদাহৰণ সহ আমি বুজিবলৈ চেষ্টা কৰিম আমি এই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অধ্যায়তে বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্যৰ কথা পঢ়িম যে আমি কেনেকৈ গম পাম এটা ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই ৰাসায়নিক বিক্ৰিয়াসমূহ সমীকৰণ ৰূপত লিখিবলৈও আমি এই লেসনটোতে শিকিম পদাৰ্থৰ ভৌতিক অৱস্থাসমূহৰ কথা পঢ়িম আৰু ৰাসায়নিক বিক্ৰিয়া আচলতে বিভিন্ন প্ৰকাৰৰ আছে কেইবাটাও ৰাসায়নিক বিক্ৰিয়া আছে এই বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়াসমূহৰ কথা আমি কিতাপত থকা বিভিন্ন উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম ইয়াৰ উপৰি ৰেঞ্চিডিটি আৰু ক্ষয়ভৱন ইয়াৰ বিষয়েও আমি এই অধ্যায়তে শিকিব পাৰিম আজি আমি এই প্ৰথম ক্লাছত প্ৰথমে ৰাসায়নিক বিক্ৰিয়ানো কি আৰু কিতাপত থকা কিছুমান উদাহৰণৰ সহায়তে বুজিবলৈ চেষ্টা কৰো আহা আমি ৰাসায়নিক বিক্ৰিয়াৰ কথা পঢ়িবলৈ যাওঁতে মই তোমালোকক এটা কথা মনত পেলাই দিওঁ তোমালোকে ক্লাছ 7ৰ লেসন 6ত অলৰেডি ৰাসায়নিক বিক্ৰিয়া শব্দটো পাইছা মনত পৰিছেনে তোমালোকৰ অকমান মনত পেলোৱাচোন ৰাসায়নিক বিক্ৰিয়া শব্দটো কোনটো লেসনত পাইছিলা অধ্যায় 6ত তাত আমি কি পাইছিলো যে পদাৰ্থৰ পৰিৱৰ্তনৰ কথা পদাৰ্থৰ পৰিৱৰ্তন কে প্ৰকাৰৰ আছিলে কোনবাই ক'ব পাৰিবানে তোমালোকে মনত পৰিছে কিছুমানৰ পদাৰ্থৰ পৰিৱৰ্তন দুই প্ৰকাৰৰ আছিলে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন এতিয়া এই ভৌতিক পৰিৱৰ্তনৰ বিষয়ে যেতিয়া আমি শিকো তেতিয়া আমি কি মনত পৰে যে পানী উতলোৱা বৰফ গলা কাঠ এটুকুৰা কাটি টুকুৰা কৰি দিয়া মম গলি যোৱা এই সকলোবোৰ কিহৰ পৰিৱৰ্তন হয় ভৌতিক পৰিৱৰ্তন কিন্তু ৰাসায়নিক পৰিৱৰ্তনৰ কথা যেতিয়া আমি পঢ়িছিলো আমি কি দেখা পাইছিলো যে গাখীৰ উতলালে কেতিয়াবা তাত নেমু দিলে বা ফাটি যায় কি হলে পৰিণত হয় দৈলে আমি কেতিয়াও তাক গাখীৰ হিচাপে পাব নোৱাৰো ঠিক সেইদৰে কাঠ এটুকুৰা যদি আমি জ্বলাই দিওঁ কি হ'ব ছাই হৈ যাব আকৌ আমি কাঠ পাব নোৱাৰো ঠিক সেইদৰে লুট মামৰে ধৰা এইটো এটা ৰাসায়নিক পৰিৱৰ্তন মই এখন ছবিৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো যে ভৌতিক পৰিৱৰ্তনত চোৱা যে কাঠ যেতিয়া আমি টুকুৰা কৰি কাটি দিওঁ সেই কাঠে হৈ থাকে মাত্ৰ কি হৈ যায় দীঘল কাঠ টুকুৰা সৰু সৰু টুকুৰা হৈ যায় কিন্তু সেই একেটা কাঠে যদি আমি জুইৰ সৈতে জ্বলাই দিওঁ জুইৰে যদি জ্বলাই দিওঁ আমি কিন্তু আর কাঠ কেতিয়াও নাপাওঁ কাঠখিনি কি হৈ গ'ল কাঠখিনি হৈ গ'ল ছাই জুইয়ে জ্বলি ছাই কৰি দিলে এই যে কাঠটো এটা গোটা বস্তু আছিলে সি যে ছাই হৈ গ'ল পাউডাৰৰ নিচিনা একদম কমপ্লিটলি বেলেগ হৈ গ'ল এটা পদাৰ্থ আন এটা পদাৰ্থলৈ ৰূপান্তৰিত হ'ল এই যেটো পৰিৱৰ্তন এই পৰিৱৰ্তনটোক আমি ৰাসায়নিক পৰিৱৰ্তন বুলি কওঁ আৰু এই ৰাসায়নিক পৰিৱৰ্তনবোৰেই হৈছে ৰাসায়নিক বিক্ৰিয়া ধৰিব পাৰিছানে এই যে ৰাসায়নিক পৰিৱৰ্তন বিভিন্ন ৰাসায়নিক পৰিৱৰ্তন আছে আমি যেতিয়া খাদ্য খাওঁ খাদ্য খোৱাৰ পিছত আমাৰ কি লাগে গাটো গৰম লাগে আৰু গাটো গৰম কিয় লাগিছে নিশ্চয় কিবা এটা বিক্ৰিয়া হৈছে সেটা ৰাসায়নিক পৰিৱৰ্তন আৰু এটা ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ তোমালোকক দিওঁ লু গজাল এইবোৰত মামৰ লাগে যেতিয়া লু গজাল মামৰ লাগে তাক আকৌ আমি নতুন গজাল বা লু লৈ পৰিণত কৰিব নোৱাৰো গতিকে এইবিলাক হৈছে ৰাসায়নিক পৰিৱৰ্তনৰ সৰু সৰু উদাহৰণ সালোক সংশ্লেষণ ৰাসায়নিক উদাহৰণ কেতিয়াবা মায়ে তোমালোকৰ কাৰণে কেক বনায় আছিলটো সব কেঁচা সামগ্ৰী কিন্তু আমি কেকটো বনোৱাৰ পিছত খাবৰ উপযোগী হৈ যায় সেইখিনি কেঁচা হৈ নাথাকে এতিয়া আমি এই ৰাসায়নিক বিক্ৰিয়া কাক কয় আমি ৰাসায়নিক পৰিৱৰ্তন কি ইতিমধ্যে অকমান ধৰিব পাৰিছো যে আমি ৰাসায়নিক পৰিৱৰ্তনত যিবিলাক পদাৰ্থ থাকে সি আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব নোৱাৰে কোনোবা এটা পদাৰ্থৰ পৰা আমি নতুন এটা পদাৰ্থ পাওঁ তে ৰাসায়নিক বিক্ৰিয়াও ঠিক একেই তোমালোকৰ বুজিবলৈ সহজ হ'ব চোৱা যি প্ৰক্ৰিয়াত মৌল আৰু যৌগ এটাৰ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি নতুন যৌগৰ সৃষ্টি হয় তেনে প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে ধৰিব পাৰিছা যে
এটা মৌল বা যৌগ ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটিছিলে। কাঠ টুকুৰাই লোৱাচোন, বুজিবলৈ সহজ হ'ব। আছিলে গোটা, কিন্তু কি হৈ গ'ল? ছাই। এটা মৌল বা যৌগৰ পৰা আমি ধৰ্মৰ পৰিৱৰ্তন ঘটি, ৰাসায়নিক ধৰ্মৰ পৰিৱৰ্তন ঘটি যদি নতুন যৌগৰ সৃষ্টি হয়, তেনে প্ৰক্ৰিয়াকে আমি কি বুলি কওঁ? ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ। ধৰিব পাৰিছা? ধৰিব পাৰিছানে নাই? আচ্ছা, পাৰিছা। এতিয়া চোৱা, এই ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই আমি কেনেকে গম পাম? যে এটা যে বিক্ৰিয়া ঘটিছে, তোমালোকে কেনেকে গম পাবা? এতিয়া আমি কিছুমান পৰ্যবেক্ষণৰ দ্বাৰা গম পাওঁ যে হয়, ইয়াত দেখোন সলনি হৈ গ'ল। আমি বেলেগ এটা বস্তু দিছিলো, পালো কিবা বেলেগ এটা। ইয়াৰ ৰং এনেকুৱা আছিলে, বিক্ৰিয়া ঘটাৰ পিছত ৰংটো সলনি হৈ গ'ল। কেতিয়াবা আমি কিছুমান যাদু চাওঁতে দেখা পাওঁ, পানীৰ ৰং আছিলে বগা, পিছত দেখা পালো গুলপীয়া। নিশ্চয় তাত কিবা এটা বিক্ৰিয়া সংঘটিত হৈছে, ৰং সলনি হৈ গ'ল। এয়া আচলতে ৰসায়ন বিজ্ঞানৰে একোটা প্ৰদৰ্শন। এতিয়া চোৱা, এই পৰ্যবেক্ষণবোৰে যেনে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন, অধক্ষেপ গঠন, এই পৰ্যবেক্ষণসমূহে আমাক বুজায় যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। এতিয়া আমি ৰাসায়নিক বিক্ৰিয়াৰ কেইটামান উদাহৰণ যেতিয়া আমি পঢ়িম, এতিয়া আমি বুজিম এই ক্লাছত, তেতিয়া তোমালোকে দেখা পাবা অৱস্থাৰ কেনেকে পৰিৱৰ্তন হয়, ৰঙৰ পৰিৱৰ্তন কিদৰে হৈছে, গেছৰ উৎপত্তি কিদৰে হয়, উষ্ণতাৰ পৰিৱৰ্তন আমি কেনেকে অনুভৱ কৰিম, অধক্ষেপ গঠনৰ আমি কেনেকে দেখা পাম অধক্ষেপ গঠন হৈছে বুলি। এই অধক্ষেপৰ কথা আমি এই লেসনতে অলপ পিছলে পঢ়িব পাৰিম। আৰু এই পৰ্যবেক্ষণসমূহে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য হয়। গতিকে এই পৰিৱৰ্তন বা এই পৰ্যবেক্ষণ কেইটা তোমালোকে খুব ভালদৰে মনোযোগ দিবা, যে এইকেইটাৰ পৰিৱৰ্তনেহে আমাক বুজায় যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে। এতিয়া আহা আমি উদাহৰণৰ পিনে যাওঁ। তোমালোকে নিশ্চয় কিতাপখন খুলিয়ে লৈছা, আৰু পেজ নম্বৰ 1ত যিটো উদাহৰণ আছে, প্ৰথম উদাহৰণ তোমালোকে দেখা পাইছানে? পেজ নম্বৰ 1ৰ তলৰ ফালে আছে এটা উদাহৰণ, কাৰ্যকলাপ 1.1। কি কৈছে তাত? কোৱা হৈছে যে তোমালোকক মেগনেছিয়ামৰ ফিতা এডাল আমি শিক্ষকে যেতিয়া দিম, তোমালোকে মেগনেছিয়ামৰ ফিতাডাল এডাল চেপেনাৰ সহায়ত ধৰিব লাগিব, আৰু তাৰ পিছত এডাল বাৰ্ণাৰৰ জুইত মেগনেছিয়াম ফিতাডাল অকমান দূৰৰ পৰা পুৰিব লাগিব। তলত এখন তুমি গ্লাছ এখনত থব লাগিব, য'ত মেগনেছিয়ামৰ ফিতাডাল পুৰিলে কি হয়? আমি সবেই জানো পুৰিলে ফিতা হওক, কাগজ হওক, ছাই হয়। গতিকে আমি পুৰিলে যিখিনি ছাই ওলাব আমি ইয়াত সংগ্ৰহ কৰিম। কিন্তু এই পৰীক্ষাটোত তোমালোকক কোৱা হৈছে যে মেগনেছিয়ামৰ ফিতা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা। আমি এই পৰীক্ষাটো কৰিম। পৰীক্ষাটো কৰিলে কি হ'ব আমি সেয়াও এই কাৰ্যকলাপতে চাম। কিন্তু কথা হৈছে যে ইয়াত যে ক'লে যে মেগনেছিয়ামৰ ফিতা এডাল বালিয়া কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা, কিয় ক'লে বাৰু? এইটো আমাৰ এটা প্ৰশ্ন হয়। বহুত ষ্টুডেণ্টৰ মনত এই প্ৰশ্নটো উদয় হৈছেই যে কিয় ক'লে বালিয়া কাগজেৰে ঘঁহি ল'ব লাগিব বুলি। চাওঁ আহা। এতিয়া মেগনেছিয়ামৰ ফিতা আমি কোনেও দেখা নাই, যিহেতু স্কুল খোলা নাই। মেগনেছিয়ামৰ ফিতাডাল দেখাত কেনেকুৱা তুমি চোৱা। মেগনেছিয়ামৰ ফিতাডাল দেখাত এইডাল হৈছে মেগনেছিয়ামৰ ফিতা। মেগনেছিয়ামৰ ফিতাটো এই ছবিখনত দেখুৱাৰ দৰে এখন বালিয়া কাগজেৰে ঘঁহি চাফা কৰি লৈছে। এই প্ৰশ্নটো কিন্তু মেট্ৰিকতো আহে বহুতবাৰ, যে কিয় মেগনেছিয়ামৰ ফিতাডাল চাফা কৰি লোৱা হয়। কিয় হয় মই উত্তৰটো তোমালোকক বুজাই দিছো। মেগনেছিয়ামৰ ফিতাৰ পৃষ্ঠভাগত ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ থাকে। খুব ইম্পৰ্টেণ্ট এটা শব্দ, মেগনেছিয়াম কাৰ্বনেট।
মেগনেছিয়ামৰ ফিতাডালৰ ওপৰত এটা তৰপ থাকে কিহৰ তৰপ থাকে মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ থাকে এই ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ তৰপটোৱে মেগনেছিয়াম ফিতাডালক সুৰক্ষা দি থাকে আৰু এই মেগনেছিয়ামৰ কাৰ্বনেটৰ তৰপটোৱে আমি বালিয়া কাগজেৰে ফিতাডাল ঘঁহি চাফা কৰি ল'ব লাগে যাতে মেগনেছিয়ামৰ ফিতাৰ পৃষ্ঠভাগ পোনপটীয়াকৈ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ আহে নহলেতো নজ্বলিব ধৰিব পাৰিছা এতিয়া আমি কি কৰিম চাফা কৰি লোৱাৰ পিছত মেগনেছিয়ামৰ ফিতাডাল আমি পুৰিম ঠিক এইদৰে দেখুৱাৰ নিচিনাকে জ্বলাওতে চোৱা মই তোমালোকক এই ছবিখনৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যেতিয়া আমি মেগনেছিয়ামৰ ফিতাডাল জুইত জ্বলাও খুব উজ্জ্বল এটা পোহৰ ওলায় আৰু এই উজ্জ্বল পোহৰটোৰ লগত যেতিয়া ফিতাডাল পুৰি যাব তেতিয়া আমি ইয়াত মেগনেছিয়ামৰ অক্সাইডৰ কিছুমান ছাই দেখা পাম মেগনেছিয়াম ফিতাডাল অক্সিজেনত যেতিয়া জ্বলাম কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় দেখিব পাৰিছা একদম সহজ চেপেনাৰে মেগনেছিয়াম ফিতাডাল ললো তাৰ আগত চাফা কৰি ললো কিয় চাফা কৰিলো মই তোমালোকক ক'লো ঠিক মেগনেছিয়াম ফিতাডাল পুৰাৰ লগে লগে খুব পোহৰ হল উজ্জ্বল পোহৰ এটা বগা পোহৰ আমি দেখা পাওঁ উজ্জ্বল বগা পোহৰ তাপ ওলাইছে পোহৰ ওলাইছে লগত আমি দেখা পাইছো যিখন আমি কাঁচৰ প্লেট তলত ৰাখিম বা ৱাচ গ্লাছ ৰাখিম তাত কিছুমান ছাই জমা হৈছে ফিতাডাল পুৰি আৰু সেই ছাইখিনিৰ নামে কি মেগনেছিয়াম অক্সাইড উৎপন্ন হল ৰাসায়নিক বিক্ৰিয়া সংঘটিত হল ফিতা আছিল আমি পালো ছাই এতিয়া চোৱা এই মেগনেছিয়ামৰ ফিতাডাল অক্সিজেনত জ্বলাওতে মেগনেছিয়াম অক্সাইড পালো এতিয়া আমি ইয়াক এনেকে লিখিছো মেগনেছিয়ামৰ ফিতা প্লাস অক্সিজেন কাৰণ অক্সিজেনৰ লগতহে ই লগ লাগিছে কি পালো মেগনেছিয়াম অক্সাইড মেগনেছিয়ামৰ সংকেত Mg অক্সিজেনৰ সংকেত O2 আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হৈছে MgO এইটো এটা হল ৰাসায়নিক বিক্ৰিয়া ই এটা ৰাসায়নিক বিক্ৰিয়া আমি যিখিনি কথা কলো মেগনেছিয়ামৰ ফিতাডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় সেইটো এটা ৰাসায়নিক বিক্ৰিয়া আৰু আমি ইয়াক এইদৰেও লিখিছো ই এটা এক ৰাসায়নিক সমীকৰণ ৰূপত আমি লিখিছো যাৰ বিষয়ে আমি অলপ পিছত পঢ়িম এতিয়া এই বিক্ৰিয়াটোত আমি কি দেখা পালো পোহৰ উৎপন্ন হল তাপ উৎপন্ন হল এয়া এটা পৰ্যবেক্ষণ মই আগতেও কৈছো যদি আমি ইয়াত কিছুমান পৰ্যবেক্ষণ দেখা পাওঁ উষ্ণতাৰ পৰিৱৰ্তন হোৱা পোহৰ ওলোৱা গেছ উৎপত্তি হোৱা ইয়াত কি হল পোহৰ পালো আৰু তাপ পালো ফিতা আছিল ছাই হৈ গ'ল ই এক ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নেক্সট আৰু এটা উদাহৰণলৈ আমি যাওঁ তোমালোকৰ পেজ নাম্বাৰ 2 ত আছে পেজ নাম্বাৰ 2 ত আৰু এটা উদাহৰণ তোমালোকক দিয়া আছে কিতাপখন সন্মুখত খুলি লোৱা কি কৈছে যে lead নাইট্ৰেটৰ দ্ৰৱ ল'ব দিছে আৰু lead নাইট্ৰেটৰ দ্ৰৱৰ লগত কি ঢালিব দিছে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিব দিছে এতিয়া lead নাইট্ৰেটৰ দ্ৰৱ পটাছিয়াম আয়োডাইডৰ দ্ৰৱ স্কুল বন্ধ কাৰণে তোমালোকক আমি কোনো দেখাব পৰা নাই গতিকে মই এখন ছবিৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিছো এই তলৰ যিটো বিকাৰ তাত আমি কি লৈছো lead নাইট্ৰেটৰ দ্ৰৱ লৈছো আৰু ওপৰৰ বিকাৰটোত কাৰ্যকলাপ 1.2 কোৱাৰ দৰে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ আমি ঢালি দিম ঢলাৰ লগে লগে আমি দেখা পালো যেতিয়া আমি পটাছিয়াম আয়োডাইডৰ দ্ৰৱ lead নাইট্ৰেটৰ বিকাৰত ঢালিম দেখা পাম যে হালধীয়া ৰঙৰ দেখোন অধক্ষেপ গঠন হৈছে লগে লগে যিমানে আমি ঢালি গৈ থাকিম অধক্ষেপৰ পৰিমাণ বাঢ়ি বাঢ়ি গৈ থাকিব তাৰমানে চোৱা দেখাত কেনেকুৱা যাদু সদৃশ
দুটা পানীৰ নিচিনা বৰণহীন দ্ৰৱ যোগ কৰাৰ লগে লগে উৎপন্ন হোৱা ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা দ্ৰৱটো কি ৰঙৰ হ'ল হালধীয়া ৰঙৰ আৰু লগতে ই অধক্ষেপ গঠন হৈছে তাৰ মানে মিলি নেযায় নেক্সট পেজটোত আমি গম পাম এয়া চোৱা lead নাইট্ৰেটৰ দ্ৰৱৰ সৈতে পটাছিয়াম lead নাইট্ৰেটৰ দ্ৰৱৰ সৈতে পটাছিয়াম আয়োডাইডৰ দ্ৰৱ মিহলি কৰিলে হালধীয়া বৰণৰ lead আয়োডাইডৰ অধক্ষেপৰ লগতে পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱ উৎপন্ন হয় মই অলৰেডি তোমালোকক আগৰ স্লাইডছখনত দেখাইছিলো যে এয়া lead নাইট্ৰেটৰ দ্ৰৱত আমি lead আয়োডাইড যেতিয়া মিলালো পটাছিয়াম আয়োডাইড যেতিয়া মিলালো আমি কি অধক্ষেপ পালো হালধীয়া lead আয়োডাইডৰ হালধীয়া অধক্ষেপ পালো গতিকে ইয়াত আগতে কোৱাৰ দৰে কি পৰ্যবেক্ষণ কৰিলো হালধীয়া অধক্ষেপ পৰা দেখা পালো গতিকে ইয়াত ৰাসায়নিক বিক্ৰিয়া নিশ্চয় সংঘটিত হৈছে আৰু ই এটা তোমালোকৰ বাবেও ইম্পৰ্টেন্ট এক্সাম্পল তোমালোকে এটো নিশ্চয় বুজিছা কাৰণ মই তোমালোকক ছবিৰ সৈতে বুজাবলৈ চেষ্টা কৰিছো খালি মনত ৰাখিবা lead নাইট্ৰেটৰ দ্ৰৱ যেতিয়া পটাছিয়াম আয়োডাইডৰ দ্ৰৱৰ লগত মিহলি কৰা হয় তেতিয়া হালধীয়া অধক্ষেপৰ গঠন হয় কাৰ lead আয়োডাইডৰ লগতে পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱও আমি উৎপন্ন হোৱা দেখা পাম নেক্সট আৰু এটা আমি উদাহৰণলৈ যাওঁ যেটো তোমালোকৰ পেজ নম্বৰ 2 তে আছে তাৰ আগতে আমি lead নাইট্ৰেটৰ পটাছিয়াম আয়োডাইডৰ সংকেতসমূহ অলপমান চাই লওঁ lead নাইট্ৰেট কাৰ লগত যোগ কৰা হৈছে পটাছিয়াম আয়োডাইডৰ লগত কি উৎপন্ন হ'ল বুলি কলো lead আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট lead নাইট্ৰেটৰ সংকেত চোৱা PbNO3 হোল 2 বুলি কয় এয়া হৈছে lead নাইট্ৰেটৰ সংকেত পটাছিয়াম আয়োডাইডৰ এটো দ্ৰৱৰ সংকেত Ki lead আয়োডাইডৰ দ্ৰৱ সংকেত হৈছে PbI2 আৰু পটাছিয়াম নাইট্ৰেটৰ দ্ৰৱৰ সংকেত হৈছে KNO3 এই যে সংকেত লিখিছো বা আমি এই দৰে যোগ কৰি মাজত কাৰ্চিন দিছো এইবিলাক ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিম কেনেকৈ আমি কি পদ্ধতি দিয়াত লিখিম আমি ইয়াৰ বিষয়ে বিতংভাৱে পঢ়ি যাম এতিয়া এই বিক্ৰিয়াটোত আমি কি পৰ্যবেক্ষণ কৰিলো ইয়াত ৰঙৰ পৰিৱৰ্তন হ'ল অধক্ষেপ গঠন হ'ল আৰু অৱস্থাৰ পৰিৱৰ্তন হ'ল অকমান অধক্ষেপ বিলাক গোটা আমি দ্ৰৱ মিলাইছিলো পনিয়া কিন্তু আমি পাওঁতে কি পালো গোটা দ্ৰৱ কিছুমান অধক্ষেপ পালো গতিকে ই এটা ৰাসায়নিক বিক্ৰিয়া গঠন কৰিছে আৰু ই এটা ৰাসায়নিক বিক্ৰিয়া আন এটা উদাহৰণ নেক্সট চোৱা তোমালোকৰ কিতাপত পেজ নম্বৰ 2 তে আছে আৰু এটা উদাহৰণ য'ত কৈছে যে পৰীক্ষানলীত কেইটামান জিংক ল'ব দিছে পৰীক্ষানলীত কেইটামান জিংকৰ টুকুৰা ল'ব দিছে আৰু জিংকৰ টুকুৰাত কি ঢালিব দিছে লঘু হাইড্ৰক্লৰিক এচিড বা সালফিউৰিক এচিড আৰু খুব সাৱধানে লৰাব দিছে আমি এই ছবিত কিতাপত আছে তোমালোকৰ ছবিটো যে জিংকৰ টুকুৰা আছে লঘু সালফিউৰিক এচিড ঢালি দিছে চিত্ৰত দেখাৰ দৰে আমি কি দেখা পাইছো চোৱা আমি কি দেখা পাইছো যে জিংকৰ কণিকাবোৰৰ আকাৰ সৰু হ'ব ধৰিছে যেতিয়া আমি এচিড ঢালি দিম জিংকৰ টুকুৰাবিলাক ক্ৰমান্বয়ে সৰু হৈ আহিব আৰু হাইড্ৰজেন গেছৰ উৎপাদন হোৱা দেখা যায় কাৰণ আমি তাত বুৰবুৰণি কিছুমান দেখা পাম ইয়াত ছবিটো দেখাইছে যে অলপমান বুৰবুৰণি কিছুমান তোমালোকে প্ৰত্যক্ষ কৰিব পাৰিছা কিতাপখনত তো কনিকেল ফ্লাক্সটো এই বিকাৰটো যেতিয়া আমি অকমান চুম তেতিয়া আমি তাক গৰম হোৱা পাম কিন্তু পৰীক্ষা ৰাসায়নিক বিক্ৰিয়াটো বা তোমাৰ এচিডটো ঢলাৰ আগতে বিক্ৰিয়াটো গৰম হোৱা নাছিল কিন্তু এচিড ঢালাৰ পিছত যেতিয়া বুৰবুৰণিৰ সৃষ্টি হ'ল তেতিয়া আমি কিন্তু চোৱাৰ পিছত কি দেখা পাম যে কনিকেল ফ্লাক্সটো গৰম হৈছে বিক্ৰিয়াটোত হাইড্ৰজেন গেছ উৎপন্ন হোৱাৰ বাবে তাপ উদ্ভৱ হৈছে আৰু ইয়াৰ উষ্ণতা বৃদ্ধি হৈছে এটা যদি প্ৰশ্ন আহে যে কিয় গৰম হ'ল উত্তৰটো হ'ব
তোমালোকে নিশ্চয় গম পাইছা উত্তৰটো কি হ'ব এইমাত্ৰই মই ক'লো যে উত্তৰটো কি হ'ব যে হাইড্ৰজেন গেছৰ উৎপন্ন হোৱা বাবে আমি এই তাপ উদ্ভৱ হোৱা দেখা পাইছো আৰু লগতে তাৰ উষ্ণতাও বৃদ্ধি পাইছে গতিকে এতিয়া কি উৎপন্ন হ'ল ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে কাৰণ গৰম হৈছে বুৰবুৰণি ওলাইছে হাইড্ৰজেন গেছ ওলাইছে বুলি কোৱা হ'ল কি হ'ল আমি চালো যে লঘু সালফিউৰিক এচিডৰ সৈতে জিংক ধাতুৰ বিক্ৰিয়া ঘটিলে জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় হাইড্ৰজেন গেছটো উৎপন্ন হোৱাৰ কথা আমি অলপ আগতে পঢ়িলোই লগতে কি ওলাই জিংক সালফেট গতিকে এই বিক্ৰিয়াটোত কি নিৰ্গত হোৱা দেখিলো গেছ নিৰ্গত হোৱা দেখিলো আৰু উষ্ণতাৰ পৰিৱৰ্তন হোৱা দেখিলো আৰু ইয়াৰ পৰা আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে তোমালোকে ধৰিব নিশ্চয় পাৰিছা যে এই তিনিওটা বিক্ৰিয়া প্ৰথমতে আমি পঢ়িলো মেগনেছিয়ামৰ ফিটা এডাল আমি যেতিয়া জ্বলালো কি হৈ গ'ল ছাই হৈ গ'ল হয় না নহয় মেগনেছিয়ামৰ ফিটা এডাল জ্বলাওতে আমি তাক ছাই হোৱা দেখা পালো তাৰ পিছৰ বিক্ৰিয়াটোত দেখা পালো যে হালধীয়া অধক্ষেপৰ গঠন হৈছে হালধীয়া অধক্ষেপ গঠন হোৱাৰ পিছৰ পৰ্যায়টোত আমি দেখিলো বা পিছৰ আমি যেটো এটো লাষ্ট আমি যেটো উদাহৰণ শিকিলো য'ত জিংকৰ টুকুৰা লোৱা হৈছিলে তাৰ ওপৰত আমি সালফিউৰিক এচিড ঢালিলো সালফিউৰিক এচিড ঢলাৰ লগে লগে আমি দেখা পালো জিংকৰ টুকুৰাখিনি সৰু সৰু হৈ গ'ল আৰু বুৰবুৰণি কিছুমান দেখা পালো তাৰমানে আমি গম পালো যে গেছৰ উৎপন্ন হৈছে আৰু এই গেছ উৎপত্তিয়ে কিহৰ নিৰ্দেশ দিছে যে হাইড্ৰজেন গেছ ওলাইছে এই হাইড্ৰজেন গেছ ওলোৱাৰ লগে লগে বিকাৰটো গৰম হৈ গ'ল উষ্ণতাৰ বৃদ্ধি হ'ল আৰু ইয়াৰ গেছৰ লগত কি ওলালে জিংক সালফেট ওলালে গতিকে আমি এই তিনিওটা বিক্ৰিয়া তোমালোকৰ পেজ নম্বৰ 1 আৰু 2ত আছে আৰু এই বিক্ৰিয়া গিটাৰ পৰা মেট্ৰিকতো বেলেগ বেলেগ ধৰণে কোৱেশ্চন আহে খালি আমি খুব ভালকে মনত এবাৰ সুমুৱাই ললে হ'ল যে মেগনেছিয়ামৰ ফিটা পৰিলে মেগনেছিয়াম অক্সাইড ওলাব তাৰ পৰা জিংক আৰু সালফিউৰিক এচিড যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া হাইড্ৰজেন গেছৰ উৎপন্ন হ'ব এনেকৈ আমি বস্তুখিনি খুব সহজভাৱে মনত ৰাখিবলৈ চেষ্টা কৰিম আৰু কিহৰ বাবে হাইড্ৰজেন গেছ ওলোৱাৰ বাবে যে গৰম হৈছে এইখিনি কথাও আমি মনত ৰাখিবলৈ চেষ্টা কৰিম যাতে সৰু সৰু প্ৰশ্নৰ উত্তৰবিলাক তোমালোকে পৰীক্ষাত দিব পাৰা নেক্সট আমি চাওঁ খুব সহজভাৱে আমি এইখিনি কথা তোমালোকক বুজাবলৈ মই চেষ্টা কৰিছো এইকাৰণে মই বাৰে বাৰে কৈ আছো যে এইবিলাক সৰু সৰু কথাৰ পৰা বহুত প্ৰশ্ন আহে যিখিনি বস্তু তোমালোকৰ মনত নাথাকিলে হয়তো উত্তৰ দিব নোৱাৰিবা আৰু এই লেসনটো মই আগতেও কৈছো যে একেবাৰে টান নহয় খুব সহজভাৱে লোৱা আৰু নিশ্চয় পাৰিবা তোমালোকে অলৰেডি আমি এইখিনিৰ কথা পঢ়িলো নেক্সট চোৱা এই ওপৰৰ কাৰ্যকলাপ তিনটাৰ পৰাই আমি ৰাসায়নিক বিক্ৰিয়া এটা ঘটিছে নে নাই সেয়া নিৰ্ণয় কৰাত আমাক নিশ্চয় ই সহায় কৰিব অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ পৰিৱৰ্তন উষ্ণতাৰ পৰিৱৰ্তন আৰু অধক্ষেপ গঠন এইকেইটাই হৈছে ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্য আমি বৈশিষ্ট্যৰ কথা আলোচনা কৰিম বুলি কৈছিলো এই বৈশিষ্ট্যসমূহৰ পৰা আমি গম পালো যে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ সংঘটিত হয় এতিয়া এইখিনি শিকাৰ পিছত মই তোমালোকক তিনিটা প্ৰশ্ন ঘৰত কৰিবৰ কাৰণে দিছো প্ৰশ্ন তিনটা তোমালোকে লিখিও ল'ব পাৰা বা মই অলপ সময় যেহেতু ৰখিছো মই তোমালোকক কৈ দিছো কাৰণ এই প্ৰশ্ন তিনটা আজি শিকি আজিয়ে লিখিব পাৰিলে হয়তো তোমালোকে এইখিনি বিষয়ে কেতিয়াও নাপাহৰা প্ৰথম প্ৰশ্নটো হৈছে যে বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় তোমালোকে উত্তৰটো দিব পাৰিবানে মই অলৰেডি তোমালোকক বুজাইছোৱে
যে কিয় আমি মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লওঁ আৰু এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মই খুব খৰকে তোমালোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাব খোজা নাই বা আজি এই যিখিনি কথা মই তোমালোকক ক'লো সেইখিনি যাতে তোমালোকে আয়ত্ত কৰিব পাৰা বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডাল আমি কিয় পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াত কিহৰ তৰপ থাকে বুলি কৈছিলো মই তোমালোকক ইয়াত কিহৰ তৰপ থাকে বুলি কৈছিলো তোমালোকৰ মনত পৰিছেনে কিহৰ তৰপ থাকে মই তোমালোকক এবাৰ দেখাই দিছো মই তোমালোকক কওঁ যে মেগনেছিয়াম কাৰ্বনেটৰ এডাল তৰপ থাকে যাৰ বাবে মই তোমালোকক এই কথাষাৰ খুব ইম্পৰ্টেণ্টকে ল'ব দিছিলো এতিয়া নেক্সট কুৱেশ্যনটো হৈছে তোমালোকে ইয়াৰ উত্তৰটো বহীত লিখি থবা নিশ্চয় সকলোৱে বহীখন খুলিয়ে লৈছা নেক্সট কুৱেশ্যনটো হৈছে যে লেড নাইট্ৰেটৰ দ্ৰৱক পটাছিয়াম আয়োডাইড দ্ৰৱৰ সৈতে মিহলি কৰিলে কি উৎপন্ন হয় আমি কিহৰ উৎপন্ন হোৱা দেখা পাওঁ মই তোমালোকক যেনেকৈ শিকাইছো তেনেকৈ তোমালোকে উত্তৰখিনি লিখিলে মই ভাল পাম থাৰ্ড কুৱেশ্যনটো জিংকৰ টুকুৰাৰ ওপৰত লঘু সালফিউৰিক এচিড যদি যোগ কৰোঁ কি উৎপন্ন হোৱা দেখা পাম অলপ আগতে পঢ়ালো জিংকৰ টুকুৰাৰ ওপৰত লঘু সালফিউৰিক এচিড যোগ কৰিলে কি উৎপন্ন হোৱা দেখা যাব তোমালোকে প্ৰশ্ন তিনিটা লিখি ল'ব নিশ্চয় পাৰিছা এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে আজিয়ে কৰিবা যাতে তোমালোকে এই ৰাসায়নিক বিক্ৰিয়ানো কি বা বৈশিষ্ট্যসমূহৰ বিষয়ে তোমালোকে খুব সহজে আয়ত্ত কৰিব পাৰা তোমালোকৰ আৰু এটা কথা মই তোমালোকক কওঁ যে আমি এই লেসনটোৰ ওপৰত আৰু কেইবাটাও কথা পঢ়িব পাৰিম আৰু যিটোৰ ওপৰত মই তোমালোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাওঁতে অলপমান সহজভাৱে কৰিব খুজিছো কাৰণ আমি এতিয়া শিকিম ৰাসায়নিক সমীকৰণ আৰু তাৰ লিখন পদ্ধতিৰ বিষয়ে আমি যে ইমানখিনি যে পঢ়িলো যে মেগনেছিয়ামৰ ফিটা এটা পুৰোতে মেগনেছিয়াম অক্সাইড হয় মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলেহে মেগনেছিয়াম অক্সাইড উৎপন্ন হোৱা আমি দেখা পাইছো এইখিনি আমি যিখিনি কথা কৈছো সেইখিনি আমি সমীকৰণৰ ৰূপত লিখিব লাগিব যাক আমি ৰাসায়নিক সমীকৰণ বুলি কওঁ আৰু ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব পৰাটোৱে হৈছে এই লেসনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ ৰাসায়নিক কথাখিনি আমি ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব পাৰিব লাগিব যে ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰৰ চিহ্ন আৰু সংকেতৰ সহায়ত বিক্ৰিয়াটোৰ শব্দ সমীকৰণ উপস্থাপনৰ সংক্ষিপ্ত পদ্ধতিকে কি বুলি কয় ৰাসায়নিক সমীকৰণ বোলে বুজি পাইছা যে যিখিনি কথা আমি তোমালোকক মুখেৰে কৈছো মই যেনেকৈ কৈছো যে মেগনেছিয়ামৰ ফিটা এটা বায়ুত যদি আমি জ্বলাও তেতিয়াহ'লে আমি মেগনেছিয়াম অক্সাইড পাওঁ এতিয়া এই কোৱা কথাখিনি তোমালোকে সমীকৰণৰ ৰূপত লিখিব লাগিব বা আমি শেষৰ যিটো উদাহৰণটোলৈ যদি আমি যাওঁ যে জিংকৰ টুকুৰাৰ ওপৰত যদি আমি সালফিউৰিক এচিড ঢালো তেতিয়াহ'লে আমি জিংক সালফেট আৰু কি পাওঁ হাইড্ৰজেন গেছ পাওঁ এতিয়া এই কথাখিনি আমি যদি ৰাসায়নিক সমীকৰণ ৰূপত লিখিব লাগে আমি কেনেকৈ লিখিব পাৰিম বিক্ৰিয়া কি আমি শিকিলো দুটা পদাৰ্থ বা দুটা যৌগ বা মৌলৰ মাজত যদি বিক্ৰিয়া ঘটি আন এটা নতুন পদাৰ্থ উৎপন্ন হয় সেইখিনিও আমি শিকিলো এতিয়া আমি নেক্সট যিটো ইম্পৰ্টেণ্ট পেজ হয় ইম্পৰ্টেণ্ট পৰ্যায় যে ৰাসায়নিক সমীকৰণটো আমি কেনেকৈ লিখিম আৰু লিখাৰ পদ্ধতি কি তেতিয়াহ'লে আমি এই নেক্সট যিটো ষ্টেপ মই তোমালোকক ক'ম সেইখিনি খুব ভালকে মন দিবা ৰাসায়নিক সমীকৰণ এটা লিখিব যাওঁতে মই তোমালোকক দেখাইছো ৰবা ইয়াত চোৱা এই যে আমি ক'লো জিংকৰ টুকুৰা লগত লঘু সালফিউৰিক এচিড যোগ কৰিলো
কি পালো জিংক সালফেট আৰু হাইড্ৰোজেন গেছ এইখিনি আমি লিখি ললো এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এটো কি ৰূপ এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এটো হৈছে শব্দ সমীকৰণৰ ৰূপ এই শব্দ সমীকৰণৰ ৰূপটো আমি সংকেতৰ দ্বাৰা উপস্থাপন কৰিব লাগিব নেক্সট জিংক তাৰ যে সংকেত Zn জিংকৰ যে সংকেত Zn এটো আমি জানিব লাগিব প্ৰথম আমি কোৱা কথাখিনি শব্দ সমীকৰণৰ ৰূপত লিখিলো যে লঘু সালফিউৰিক এসিডৰ সৈতে জিংক ধাতুৰ বিক্ৰিয়া ঘটিলে জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় এইখিনি কথা আমি প্ৰথম কিহত লিখিলো শব্দ সমীকৰণৰ ৰূপত জিংক আৰু সালফিউৰিক এসিডৰ বিক্ৰিয়া ঘটিছে তোমালোকে জানিব লাগিব জিংক মানে কি জিংকৰ সংকেত কি জিংকৰ সংকেত হৈছে Zn নেক্সট তোমালোকে জানিব লাগিব যেতিয়াই সালফিউৰিক এসিডৰ কথা আহিলে সালফিউৰিক এসিডৰ সংকেতটো কি সালফিউৰিক এসিডৰ সংকেত হৈছে H2SO4 তোমালোকে ক্লাস 9 তে অলৰেডি শিকি আহিছা যে কেনেকৈ যৌগৰ সংকেত লিখা হয় মনত পৰিছে নে ক্লাস 9 ত শিকিছা যে কেনেকৈ যৌগৰ আমি সংকেত লিখিব পাৰো তাৰ পিছতে সোৱা জিংক সালফেট উৎপন্ন হল গতিকে জিংক সালফেটৰ সংকেত আমি জানিব লাগিব ZnSO4 হাইড্ৰোজেন গেছ উৎপন্ন হৈছে শব্দত লিখা আছে আমি সংকেতত লিখিব পাৰিব লাগিব H2 গতিকে এইটো প্ৰথম শব্দ সমীকৰণ তাৰ পিছত ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব লাগিব এইটো হৈছে ৰাসায়নিক সমীকৰণৰ ৰূপ আৰু এইটো হৈছে শব্দ সমীকৰণৰ ৰূপ এই দুটা সবচে ইম্পৰ্টেন্ট মই তোমালোকক তিনটা এক্সাম্পলৰে শব্দ সমীকৰণ আৰু ৰাসায়নিক সমীকৰণ অলৰেডি লিখি শিকাইছো কিন্তু তোমালোকে ধৰিব পৰা নাছিলা যে এয়া কিহৰ কাৰণে লিখিছে আমি যিখিনি কথা কম সেই কথাখিনি আমি প্ৰথম কিহৰ ৰূপত লিখিম শব্দ সমীকৰণ তাৰ পিছত আমি লিখিম ৰাসায়নিক সমীকৰণৰ ৰূপত ৰাসায়নিক সমীকৰণ ৰূপত লিখিব যাওঁতে আমি প্ৰত্যেকটো যৌগ আৰু মৌলৰ কি জানিব লাগিব সংকেতসমূহ জানিব লাগিব ইয়াৰ যেটো আগৰ উদাহৰণ আছিল আগৰ উদাহৰণটো আমি সোৱা lead নাইট্ৰেটৰ দ্ৰৱ লৈছিলে তাৰ লগত পটাছিয়াম আয়োডাইডৰ দ্ৰৱ যোগ কৰিলো কি পালো lead আয়োডাইড আৰু পটাছিয়াম নাইট্ৰেট এতিয়া আমি প্ৰথম এইখিনি হৈছে শব্দ সমীকৰণ কাৰ লগত কি যোগ হল কি উলাল আমি ইয়াৰ নেক্সট ক্লাছত ইয়াৰ ওপৰত বিস্তাৰভাৱে পঢ়িম যে যি দুটা পদাৰ্থ বা যি দুটা যৌগ লগ লাগিব তাহাতক আমি কি বুলি কওঁ বিক্ৰিয়ক বুলি কওঁ তাহাতক আমি কি বুলি কওঁ বিক্ৰিয়ক যি দুটা পদাৰ্থ বা যি দুটা যৌগ লগ লাগে আমি কি বুলি কম বিক্ৰিয়ক আৰু দুটা বস্তু লগ লাগি যি আন যি নতুন পদাৰ্থ যৌগৰ সৃষ্টি হয় তেওঁলোক সেইগিটাক আমি কি বুলি কম বিক্ৰিয়ক বিক্ৰিয়াজাত যাৰ মাজত বিক্ৰিয়া হ'ব সেয়া হ'ল বিক্ৰিয়ক বিক্ৰিয়া ঘটি যি নতুন যৌগৰ উৎপন্ন হ'ব এটা হওক দুটা হওক বা তিনিটা হওক এই উৎপন্ন হোৱা নতুন যৌগবোৰক পদাৰ্থবোৰক কি বুলি ক'ব বিক্ৰিয়াজাত আৰু এইখিনি তোমালোকে একদম এতিয়াই শিকি লোৱা কাৰণ ইয়াৰ পিছত আমি অকল এই বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত এই শব্দখিনিয়ে পাই থাকিম আৰু এই গোটেই লেসনটো অকল ৰাসায়নিক সমীকৰণৰ ওপৰতে নিৰ্ভৰশীল গতিকে প্ৰথমতে যদি বুজি ললা গতিকে তোমালোকৰ লেসনটো কেতিয়াও টান নহয় এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণৰ ৰূপ হৈছে এটো lead নাইট্ৰেটৰ সংকেত PbNO3 whole 2 বুলি কয় এটো
পটাছিয়াম আয়োডাইডৰ সংকেত হৈছে Ki, lead আয়োডাইডৰ সংকেত হৈছে PbI2, পটাছিয়াম নাইট্ৰেটৰ সংকেত হৈছে KNO3। গতিকে তোমালোকে আজি ইমানখিনিয়ে শিকা যে ৰাসায়নিক বিক্ৰিয়া আমি কেনেকৈ লিখিম সমীকৰণৰ ৰূপত। প্ৰথম শব্দখিনি আমি যোগ কৰিম আৰু উৎপন্ন হোৱা নতুন পদাৰ্থকেইটাও আমি বাওঁফালে সোঁফালে লিখিম। বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ মাজত এডাল কাৰ চিন দিয়া হয় আৰু এই কাৰ চিনডালে সদায় বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দিশ নিৰ্ণয় কৰি থাকে। নেক্সট ক্লাছত ইয়াৰ ওপৰত আমি খুব ভালকৈ পঢ়িম আৰু নেক্সট ক্লাছতে আমি ইয়াৰ বিষয়ে আৰু ভালকৈ জানিম। তোমালোকৰ আজি এই লেসন 1ৰ ফাৰ্ষ্ট পেজ, ছেকেণ্ড পেজ আৰু থাৰ্ড পেজ, এই পেজ কেইটা আজি গধূলি তোমালোকে আকৌ এবাৰ খুব ভালকৈ পঢ়িবা আৰু পাৰিলে নেক্সট যিটো মোৰ ক্লাছ হ'ব তাত তোমালোকৰ যিখিনি মই শিকাম তাৰ কাৰণে সাধাৰণতে তোমালোকে এবাৰ যদি পঢ়ি লোৱা পেজ নাম্বাৰ 3-4, তেতিয়াহ'লে তোমালোকে মই যেতিয়া নেক্সট ক্লাছত শিকাম তেতিয়া তোমালোকৰ গোটেই বস্তুখিনি আয়ত্ত কৰিবলৈ সহজ হ'ব। গতিকে মই তোমালোকক আজি আৰু ইয়াতকৈ বেছি একো নপঢ়াওঁ, মাত্ৰ তোমালোকক এই যি 3টা মই কুৱেশ্যন দিলোঁ এই 3টা কুৱেশ্যন তোমালোকে নিশ্চয় উত্তৰ কৰিব পাৰিবা। মই অলপমান কৈ দিব লাগিব। এই 3টা কুৱেশ্যন আছে, এই 3টা কুৱেশ্যন তোমালোকে আজি কৰিলে খুবেই মই ভাল পাম, কাৰণ এই 3টা কুৱেশ্যনৰ ওপৰতে মই তোমালোকৰ নেক্সট ক্লাছত দুটামান কথা শিকাম। আৰু যিহেতু মই অলৰেডি তোমালোকক এইখিনি কৈছোৱেই, তথাপিও মই এবাৰ লাষ্ট কৈ দিছোঁ যে বিক্ৰিয়ক কোনটোক ক'লো বুজি পালা, বিক্ৰিয়াজাতক কোনখিনি ক'লো ধৰিব পাৰিলা, আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাতৰ মাজত কি থাকে বুলি ক'লো, এডাল কাৰচিন থাকে, আৰু বিক্ৰিয়ক পদাৰ্থখিনি বিক্ৰিয়কখিনি সমীকৰণৰ বাওঁফালে লিখা হয় আৰু বিক্ৰিয়াজাতখিনি সমীকৰণৰ সোঁফালে লিখা হয়। ধৰিব পাৰিছা? এইখিনি তোমালোকে অলপমান পেজ নাম্বাৰ 3-4 এই দুটাত আছে, তোমালোকে এইখিনি খুব সোনকালে শিকি ল'বা আৰু আমি নেক্সট ক্লাছত লগ পাম। ভালকৈ থাকা, পঢ়া, আৰু আমি তোমালোকৰ লগত এনেকৈ সদায় কথা পাতি থাকিম। অলৰেডি বিভিন্ন ধৰণৰ লেসন তোমালোকৰ শেষ হৈছে, গতিকে এই লেসনটো আজি আৰম্ভ কৰিছোঁ। খুব সহজ, একো চিন্তা নকৰিবা, ভালকৈ থাকিবা। ধন্যবাদ।